বেয়া পায় আপোনালোকক যে মানুহে বেয়া পায় আপোনালোকৰ যে টিভিও নাচায় আপোনালোকে যে টিআৰপিও নাপায় পেপাৰো বিক্ৰী নহয় কিয় নহয় আজি যদি বিজেপিৰ এজন ইয়াতে বিজেপি জুন কৰে কংগ্ৰেছৰ ৰাতি তাত আপোনালোকে টকশো পাতি সাধ্য পাতি দিব যে ন বিজেপি পুৰণা বিজেপি খঙত হৈ গল ৰাজেন গোহাঁয়ে বেয়া পালে মুকে বেয়া পালে হে একেটা নিউজ এতিয়া আপোনালোকে কিয় কংগ্ৰেছৰ কাৰণে কৰা নাই আপোনালোকে মোক উত্তৰ দিয়ক আজি তো ময়ো জানো যে তাত জয়েন কৰাৰ কাৰণে কমলপুৰত আন্দোলন হৈছে কিবা হৈছে হেবিলাক আপোনালোকে কিয় বুজোৱা নাই আপোনালোকে যিমানে কংগ্ৰেছ কৰিব আপোনালোক হিমানে এক্সপোজ হ'ব মানুহৰ ওচৰত বুজি পালে তো গতিকে মই যিকেইটা চেনেলে বেছিকৈ কংগ্ৰেছ কৰি থাকে মই অনুৰোধ কৰিছো ভাই কিমান নিজক তলত নামাব যদি ন বিজেপি হ'ব পাৰে ন কংগ্ৰেছী ৱৰ্ডটো আহিব পাৰে নে নাই কালিৰ পৰাটো কাৰো এটা টকশ্বত মই ন কংগ্ৰেছী ৱৰ্ডটো দেখা নাই নে দেখিছো কক নিজৰ বুকুত হাত থৈ ককচোন কোনে কোনে ন কংগ্ৰেছী বুলি লিখিছে তেতিয়ালে এইবিলাক কৰে কাৰণে মানুহে বেয়া পায় আৰু আপোনালোকে জানে যে মই যিটো কওঁ মানুহৰ মাজত বেছি কৈ যায় কাৰণ মোৰ ফেচবুক সোশ্যাল মিডিয়া সব মিলি আপোনালোকতকৈ কভাৰেজ বেছি হয়নে নহয় আপোনালোকতকৈ কভাৰেজ মোৰ বেছি হয়নে নহয় সেইকাৰণে আপোনালোকেতো দাবী ৰাখিব নোৱাৰে কথাটো সঁচা কথাটো ওলাবই এতিয়া আজি যে মই এতিয়া আপোনালোকক কৈ আছো আপোনালোকৰ কাৰণে কোৱা নাই মোৰ পেজটোত যায় যাতে মই হেতুৰ কাৰণে কৈ আছো যদি বিজেপি জয়েন কৰিলে ন বিজেপি অমুক খৰব হৈ গল তমুক গৰম হৈ গল কালিৰ পৰা ন কংগ্ৰেছী ৱৰ্ডটো আপোনালোকে কিয় দিয়া নাই মোক এতিয়া আপোনালোকে এইটো উত্তৰটো দিয়কচোন আপোনালোকে সাইড কিয় লয় সাইড লব লাগে নেকি সাংবাদিকে ককচোন হা এটোটো লব নালাগে নে লব লাগে আপোনালোকে মোক প্ৰশ্ন খুদিব লাগে স্যাৰ ন কংগ্ৰেছী যে হল কংগ্ৰেছত কিবা প্ৰতিক্ৰিয়া হৈছে নেকি আপোনালোকে এনেকুৱা এটা কৰি আছে যেন কংগ্ৰেছত ডাঙৰ ডাঙৰ লিডাৰ বিলাক জয়েন কৰিলে আৰু এজনে কি কৈছে যে প্ৰতি 10 ছেপ্টেম্বৰত জয়েন কৰিব 10 ছেপ্টেম্বৰটো জাতীয় দিৱস নেকি 9 তাৰিখে কিয় জয়েন নকৰে 9 তাৰিখেটো জয়েন কৰিব পাৰে 8 তাৰিখে প্ৰতি মাহৰ 9টোটো জয়েন কৰিব পাৰে প্ৰতি মাহৰ 11টোটো জয়েন কৰিব পাৰে 10ত কিয় জয়েন কৰে আৰু এটো আপোনালোকে এটা বিপুল উৎসাহেৰে আহিছে ভাল শব্দ পাই গলো দে সিএমক ধৰো এটো সিএমে মাৰ দুধদানি খায়ে জন্ম লোৱা নাই না মাৰ অৰিজিনাল গাখীৰ খাই জন্ম লৈছে গতিকে এটো আপোনালোকে বুজি লব আৰু কক মইতো বাৰে বাৰে কৈছো নৱেম্বৰত জনজাতিকৰণৰ সমস্যা কংগ্ৰেছে সৃষ্টি কৰা সমস্যা এটো বিজেপিয়ে সৃষ্টি কৰা সমস্যা নহয় যি আন্দোলন হৈছে বিজেপিৰ বিৰুদ্ধে আন্দোলন হোৱা নাই মিছা কথা অসত্য কথা বাহিৰত কব নালাগে জনজাতিকৰণৰ দাবিত আন্দোলন হৈছে বিজেপিৰ বিপক্ষে কতো আন্দোলন হোৱা নাই বিজেপিৰ মানুহে এই আন্দোলনত যোগদান কৰি আছে আপোনালোকে টিভি ভিডিও বিলাক যি ধৰণে প্ৰচাৰ কৰিছে এটো নহয় জুনে আন্দোলন কৰি আছে তাতো আমাৰ বিজেপিৰ মেম্বাৰ বিলাকো আছে তেওঁলোকে জনজাতিকৰণৰ দাবিত আন্দোলন কৰি আছে বিজেপিৰ বিৰুদ্ধে আন্দোলন কৰা নাই আরে মই হিৰো কিয় বনাব লাগে সিএমৰ লৰাটো এনেই হিৰো আমিতো সৰু মানুহ ভাই সিএমৰ লৰা আপোনালোকে ইমান মৰম কৰে মোৰ যদি ঘৰত তিনটা মোৰ যদি ঘৈনী পাকিস্তানী হলতেন বাংলাদেশী হলতেন ব্ৰিটিছ হলতেন আপোনালোকে এৰিলেহেঁতেন নেকি মোৰ যদি লৰা ছোৱালী দুটা ইংলেণ্ডৰ সিটিজেনশিপ ললেহেঁতেন আপোনালোকে এৰিলেহেঁতেন নেকি কিন্তু তেওঁকতো আপোনালোকে হিৰো বনাই প্ৰশ্ন কৰি থাকে গতিকে আপোনালোকৰ কাৰণে তেওঁ হিৰো হয়ে উৎফুল্লিত হৈছে নাই হোৱা এটো তেওঁৰ কথা কিন্তু মুখ্যমন্ত্ৰী উৎফুল্লিত নহয় মুখ্যমন্ত্ৰী গাম্ভীৰ্যতাৰে কাম কৰে মুখ্যমন্ত্ৰীৰ কাম কৰা মুখ্যমন্ত্ৰী অৱতৰত বিহু নাগায় মুখ্যমন্ত্ৰীয়ে বিহু তেতিয়া পাতিব যেতিয়া 10,000 যুৱতী যুৱক যুৱতীক লৈ বিহু আমি পাতিব লাগে তেতিয়া পাতিম নিজে বিহু পতা মানে কি যে ভাই ভিতৰত মোৰ ভয় লাগি আছে গতিকে বাহিৰত মই দেখাম তেওঁ ভূপেন বৰাক মাতি আনি ৰুমত কি কথা পাতিলে একেদিন কাৰ লগত কি কথা পাতি আছে এইবিলাক মইহে জানো গতিকে কাৰ কি কথা কংগ্ৰেছত গাড়ীত বহি থাকোতে প্ৰত্যেকটো মই আজি 3 দিনৰ পৰা তেওঁ কি পাতি আছে মই কৈ দিব লাগে যদি কৈ দিওঁ স্যার বিটিসি কংগ্ৰেছক সরকার অলপ খৰব হ'ব হা কেন্দ্ৰীয় সরকার কঠোৰ পদক্ষেপ ল'ব এসআইডি
আরে ভাই SIT-টো কেন্দ্ৰীয় চৰকাৰলৈকে ৰিপৰ্টটো যাওক, কেন্দ্ৰীয় চৰকাৰ সৰব হ'ব। বৰ্তমান BTC-ত যেতিয়া কংগ্ৰেছে এটাও চিট নাপাব, আপোনালোকে কেনেকৈ নিউজ কৰিব, এইটো প্লেনিং কৰি থৈ দিয়ক না। তেতিয়াহ'লে সেইটোহে কথা আপোনালোকে সুধিব লাগে। হে ভগৱান, তাৰমানে এতিয়া কেণ্ডিডেট খাৰা কৰোৱাটো আপোনালোকৰ কাৰণে এটা ট্ৰফি। হে ভগৱান, প্ৰশ্নৰো যে এটা যে ভাই শান্তিত থাক বাবা, কি ধৰণৰ প্ৰশ্ন কৰে যে কেণ্ডিডেট উঠোৱাটো এটা ট্ৰফি। যদি মই আজি কৈ দিওঁ তৃণমূল কংগ্ৰেছে কেণ্ডিডেট উঠায়, ACUCI CPI-য়েও কেণ্ডিডেট উঠায় অসমত, CPML-এও উঠায়। আমাৰ এটা আছে নহয় পাৰ্টি, কি নাম, VIP পাৰ্টি, VIP পাৰ্টিয়েও কেণ্ডিডেট উঠায়। তাৰমানে কংগ্ৰেছ VIP পাৰ্টি হৈ গ'ল নেকি এতিয়া? কংগ্ৰেছ জিৰ' আৰু ক'ত থাকিব? কংগ্ৰেছ জিৰ' এতিয়াও আছে, পিছতো জিৰ'। কংগ্ৰেছক আপোনালোকে একলৈকে আনিব নোৱাৰে, যিমান কষ্ট কৰ বাবা। মই নাজানো, মই ব্যক্তিৰ ওপৰত কমেণ্ট নিদিওঁ। কালি আহিব, কিন্তু এইটোকে ক'লো যে আপোনালোকে BJP কংগ্ৰেছী সমান কৰি দিয়ক। হা আছে নহয় তাতে ট্ৰেক্টৰ টেংকাৰ লৈ পেলাই বহি থকা সাংবাদিক, গতিকে ঠিক আছে, হয় নহয়? ট্ৰেক্টৰ টেংকাৰ লোৱা সাংবাদিকৰোতো কথা থাকিব। চলো।